প্ৰকৃতিয়ে আমাক এনেকুৱা এটা বস্তু দিছে যিটো বস্তু আমাৰ ছাল চুলি আৰু আমাৰ হেলথটোৰ কাৰণে বহুত ভাল হয় যদি আপুনি স্কিনৰ যিকোনো প্ৰবলেম বা চুলিৰ যিকোনো প্ৰবলেমত ভুগি আছে যেনে ধৰক চুলিখিনি গ্ৰোথ নাইকিয়া হৈছে চুলিখিনি সৰিব ধৰিছে চুলিখিনিত উফি হৈছে বা চুলিখিনিত শাইনিং নাইকিয়া হৈছে বা আপোনালোকৰ স্কিনত কলা দাগ পৰিছে পিগমেন্টেশন হৈছে ডাৰ্ক স্পট হৈছে সানবাৰ্ন হৈছে একনি হৈছে এই সকলোবোৰ সমস্যাৰ কাৰণে এই এলোভেৰাটো ভাল হয় এই এলোভেৰাটো আমাৰ ছাল চুলিত ধৰণে লগাব লাগে তাৰে কেইটামান নিয়ম মই মোৰ এই ভিডিঅটোত আপোনালোকক জনাম মাত্ৰ ইয়াৰ লগোৱাৰ কিছুমান নিয়ম বেলেগ বেলেগ হ'ব সেই নিয়ম মতে যদি আপুনি আপোনাৰ চুলি বা ছালত এলোভেৰা লগায় তেতিয়া হলে আপোনালোকৰ সেই সমস্যাসমূহ দূৰ কৰিব পাৰিব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে কুশলে আছে এলোভেৰা কেনেকৈ ছাল চুলিত লগাব লাগে এই ভিডিঅটোত মই আপোনালোকক কেইটামান তাৰ নিয়ম কম আপোনালোকে সেইদৰে ব্যৱহাৰ কৰিলে সুফল পাব আৰু সেই নিয়ম কেইটা কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি থোৱা নাছিলে তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ স্ক্ৰিনখনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি ওচৰতে থকা বেলটো টিপিবলৈ নাপাহৰিব বেলটো টিপি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব তে আহক এলোভেৰানো কেনেকৈ ছাল চুলিত লগাব লাগে তাৰে কেইটামান নিয়ম জানো প্ৰথমতে মই আপোনালোকক ছালত কেনেকৈ এলোভেৰা লগাব লাগে তাৰ কেইটামান নিয়ম কম আমাৰ স্কিনত যদি সানবাৰ্ন হৈছে সানটেন হৈছে বা স্কিনখন ৰ'দতে ক'লা পৰিছে বা যিকোনো কাৰণত যদি স্কিন ক'লা পৰে তেতিয়া হলে কেনেকৈ এলোভেৰা লগাব লাগে প্ৰথমতে মই আপোনালোকক সেইটো কৈ লৈছো তাৰ কাৰণে আমাক লাগিব অকণমান হালধি আপোনালোকৰ দুটা আঙুলি টিপাত যিমানকণ হালধি আহে সিমানকণে হালধি ল'ব এচামুচ এলোভেৰা জেল ল'ব আৰু এচামুচ কেঁচা গাখীৰ ল'ব তিনিটা বস্তু মিক্স কৰিব ধুনীয়াকৈ মিক্স কৰাৰ পাছত আপোনালোকে সেই পেষ্টটো আপোনালোকে মুখত লগাব মুখত লগোৱাৰ পাছত আপোনালোকে 5 মিনিট খুব বঢ়িয়াকৈ সাৰ্কেল মোচনত আপাৰ ডাইৰেকচনত আপোনালোকে মাসাজ কৰিব লাগিব মাসাজ কৰি পেলাই আপোনালোকে সেই পেষ্টটো 10 মিনিটলৈ নুধুব 10 মিনিট মুখতে লাগি থাকিবলৈ দিব তাৰ পাছতহে আপোনালোকে মুখখন ঠাণ্ডা পানীৰে ধুই দিব এনেদৰে আপোনালোকে সপ্তাহত দুবাৰকৈ কৰিব এতিয়া মই 2 নম্বৰতে কম যে এলোভেৰা কেনেকৈ লগালে মুখৰ পৰা কলা দাগ বা চকলকে হোৱা যেটো পিগমেন্টেশনৰ দাগ সেই দাগটো কেনেকৈ দূৰ কৰিব পাৰে পিগমেন্টেশনে বহুত মানুহকে অশান্তি দিয়ে এটা নিৰ্দিষ্ট বয়সত পিগমেন্টেশন আমাৰ সকলোৰে স্কিনত আহে গতিকে সকলো মানুহৰে এই অশান্তিটো হয় আৰু এই পিগমেন্টেশন দূৰ কৰাৰ কাৰণে এলোভেৰা জেল বহুত ভাল হয় এতিয়া কথা হল এলোভেৰাৰ লগত কিনো মিক্স কৰিলে পিগমেন্টেশনৰ দাগ দূৰ হ'ব ডাৰ্ক স্পট দূৰ হ'ব তাকে কম এলোভেৰা জেল এচামুচ ল'ব সেই এলোভেৰা জেল এচামুচৰ লগত আপোনালোকে কেঁচা গাখীৰ এচামুচ ল'ব তাৰ পাছত আপোনালোকে 3 নম্বৰতে ল'ব লাগিব কমলাৰ ৰস এচামুচ তাৰ পাছতে আপোনালোকে ল'ব লাগিব ভিটামিন ই কেপচুল এটা এই চাৰিটা বস্তু আপোনালোকে ধুনীয়াকৈ মিক্স কৰিব মিক্স কৰি পেলাই আপোনালোকে খুব ধুনীয়া এটা পেষ্ট বনাই ল'ব পেষ্ট বনাই লোৱাৰ পাছত সেইটো মুখত লগাব লগাই পেলাই আপোনালোকে 5 মিনিট মাসাজ কৰি থাকিব 5 মিনিট মাসাজ কৰাৰ পাছত আপোনালোকে দেখিব আপোনালোকৰ স্কিনতে এই পেষ্টটো অকমান এবজৰ্ব হৈছে যেতিয়া এবজৰ্ব হ'ব আপোনালোকে তেতিয়া মাসাজ নকৰিব সেইদৰে আপোনালোকে ৰাতি শুই থাকিব এই যেটো পেষ্ট আপোনালোকে ৰাতি শুৱাৰ আগত লগাব ৰাতি শুৱাৰ আগত খুব ধুনীয়াকৈ মুখখন ধুই ল'ব মুখখন ধোৱাৰ পাছতহে এই পেষ্টটো বনাই পেলাই আপোনালোকে লগাই মাসাজ কৰিব মাসাজ কৰি আপোনালোকে শুই থাকিব এনেদৰে অলপ দিন কৰাৰ পাছত দেখিব আপোনালোকৰ পিগমেন্টেশনৰ দাগটো লাহে লাহে পাতল হ'বলৈ ধৰিছে 3 নম্বৰ টিপছটো হ'ব এন্টি এজিং ট্ৰিটমেন্ট স্কিনৰ পৰা বয়সৰ বলিৰেখা দূৰ কৰিবলৈ বা আপোনালোকৰ স্কিনখনত বয়সৰ বলিৰেখা নাহিবৰ কাৰণে আপোনালোকে এলোভেৰা জেল কেনেকৈ লগাব লাগে 3 নম্বৰ পইণ্টত মই হেতু কম আৰু আপোনালোকক পেষ্টটো বনাই লগাইও দেখাম তাৰ আগতে আপোনালোকক মই কি চুলিৰ সমস্যাত কেনে ধৰণে এলোভেৰা লগাব লাগে সেইটো এতিয়া আপোনালোকক প্ৰথমতে কৈ লওঁ তাৰ পাছতহে মই মুখত এন্টি এজিঙৰ যেটো ৰিমেডি সেইটো লগাই দেখাম আপোনালোকক এতিয়া মই আপোনালোকক প্ৰথমতে কম চুলিৰ পৰা কেনেকৈ উফি দূৰ কৰিব পাৰি ঠাণ্ডাৰ দিন অহাৰ লগে লগে আমাৰ উফিৰ সমস্যা আহি যায় কাৰণ আমাৰ চুলিৰ যেটো স্কেল্প সেইটো খুব ড্ৰাই হৈ যায় ড্ৰাই হৈ যোৱাৰ লগে লগে উফিৰ সমস্যা আহি যায় চুলিৰ পৰা উফিৰ সমস্যা দূৰ কৰিবলৈ আপোনালোকে আপোনালোকৰ চুলিৰ জুখত ল'ব লাগিব এলোভেৰা জেল আপোনালোকৰ চুলিৰ লেন্থটো কিমান গ্ৰোথটো কিমান সেই জুখত আপোনালোকে এলোভেৰা জেল ল'ব লাগিব আৰু এই এলোভেৰা জেলৰ লগত আপোনালোকে নাৰিকল তেল ল'ব লাগিব হেতু চুলিৰ জুখতে ল'ব নাৰিকল তেল এলোভেৰা জেলটো আপোনালোকৰ চুলিৰ জুখত ল'ব
আৰু তাতে ভিটামিন ই কেপসুল আপোনালোকে চুলিৰ জোখতে ল'ব লাগিব তিনিটা বস্তু আপোনালোকৰ চুলিৰ জোখত ল'ব লাগিব যদি আপোনালোকৰ চুলি কম তেতিয়া হলে এলোভেৰা জেল 2 চামুচ লাগিব নাৰিকল তেল 2 চামুচ লাগিব আৰু ভিটামিন ই কেপসুল এটা দিলে হ'ব যদি আপোনালোকৰ চুলি বেছি হয় দীঘল হয় গ্ৰোথ বেছি হয় তেতিয়া হলে আপোনালোকে এলোভেৰা জেল 3-4 চামুচ ল'ব লাগিব তাতে নাৰিকল তেল 3-4 চামুচ ল'ব লাগিব আৰু ভিটামিন ই কেপসুল 2টা ল'ব লাগিব গুটেকিটা বস্তু মিক্স কৰিব মিক্স কৰি পেলাই আপোনালোকে চুলিৰ গুৰিত লগাই লাহে লাহে মাসাজ কৰি দিব মাসাজ কৰি পেলাই আপোনালোকে 1 ঘণ্টালে তেনেদৰে থৈ দিব 1 ঘণ্টাৰ পাছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰিব এনেদৰে সপ্তাহত এবাৰকে কৰিলে চুলি ধোৱা উফিৰ সমস্যা দূৰ হ'ব হে একেটা ৰেমেডি আপোনালোকে যদি চুলি খৰিছে চুলি খৰিলেও আপোনালোকে লগাব পাৰে চুলি নখৰাৰ কাৰণেও এই ৰেমেডিটো বহুত ভাল হ'ব এতিয়া 2 নম্বৰতে মাজে মাজে আমাৰ মূৰত খজুলি হয় কিয় খজুলি হৈছে আমি নিজে বুজি নাপাওঁ তেতিয়াও আপোনালোকে এলোভেৰা জেল লগাই এই খজুলি দূৰ কৰিব পাৰে এই এলোভেৰা ব্যৱহাৰ কৰোতে আপোনালোকে নেচাৰেল পাতৰ এলোভেৰা জেলটো উলিয়াই ল'ব পাৰে বা বজাৰৰ পৰা কিনা এলোভেৰা জেলো ল'ব পাৰে মূৰত হোৱা খজুলি দূৰ কৰিবৰ কাৰণে এলোভেৰা জেল ল'ব 2 চামুচ নেমু ৰস ল'ব 2 চামুচ আৰু লগতে নাৰিকল তেল 2 চামুচ তিনিটা বস্তু ধুনিয়াকৈ মিক্স কৰিব মিক্স কৰি পেলাই চুলিত লগাব চুলিৰ গুৰিত লগাব লগাই পেলাই ধুনিয়াকৈ 2 মিনিট মাসাজ কৰি দিব মাসাজ কৰাৰ পাছত 15-20 মিনিটৰ পাছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এতিয়া 3 নম্বৰতে কম চুলিৰ গ্ৰোথ বাঢ়িবৰ কাৰণে এলোভেৰা জেলটো কেনে ধৰণে লগাব লাগে চুলিৰ গ্ৰোথ বাঢ়িবৰ কাৰণে আপোনালোকে এলোভেৰা জেল 2 চামুচ ল'ব আৰু সেই এলোভেৰা জেলৰ লগত আপোনালোকে পিয়াজৰ ৰস 2 চামুচ ল'ব চুলিৰ গুৰিত ধুনিয়াকৈ লগাই ৰাখিব আধা ঘণ্টাৰ পৰা 45 মিনিট তাৰ পাছত আপোনালোকে চুলিখিনি শ্যাম্পু কৰি ধুই দিব এনেদৰে কৰিলে চুলিৰ গ্ৰোথ ভাল হ'ব এতিয়া মই আপোনালোকক ছাল আৰু চুলিৰ কি সমস্যাত কেনে ধৰণে এলোভেৰা জেল লগাব লাগে সেইটো ক'লো এতিয়া মই আপোনালোকক এন্টি এজিংৰ কাৰণে কেনে ধৰণে এলোভেৰা জেল লগাব লাগে সেইটো ক'বলৈ বাকি থাকিল আৰু সেইটো মই কৈও যাম আৰু মই বনাই পেলাই মই নিজৰ মুখত লগাইও দেখাম এজিং প্ৰসেস বয়সৰ চাপ বা বয়সৰ বলি ৰেখা এই সমস্যা কেইটাৰ পৰা আমি দূৰত থাকিবলৈ সকলোৱে বিচাৰো আমাৰ যেটো ৰিয়েল এজ বা বয়স সেই বয়সটোৰ পৰা সৰু হৈ থাকিবলৈ আমি সকলোৱে বিচাৰো নহয় জানো আৰু তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ এন্টি এজিং ক্ৰীম লোচন লগতে ৰেমেডি এই সকলোবোৰ লগাই সকলোৱে চেষ্টা চলাও যাতে আমাৰ স্কিনখনত বয়সৰ বলি ৰেখা নহওক বয়সৰ চাপ ধৰা নপৰক স্কিনখন সৰু দেখাওক এতিয়া হক তাৰে এটা চেষ্টা আমিও এতিয়া চলাও তাৰ কাৰণে আমাক লাগিব এলোভেৰা জেলটো আপোনালোকে কিনাও ল'ব পাৰে আৰু ঘৰত হোৱা নেচাৰেল পাতৰ এলোভেৰা জেলটো ল'ব পাৰে এতিয়া মই অকনমান হাততে বনাম একদম সিম্পল হয় মাত্ৰ 3টা বস্তু লাগিব এলোভেৰা জেলৰ লগত আৰু 2টা বস্তু মিক্স কৰিম এলোভেৰা জেল ললো মই 1 চামুচৰ জুখাৰীয়া হাততে ইয়াৰ পাছত লম মই হালধিটো মই কস্তুৰী হালধি লৈছো আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি আছে তেতিয়া হলে লব যদি কস্তুৰী হালধি নাই একো প্ৰবলেম নাই আপোনালোকৰ ঘৰত থকা যেটো খোৱা হালধি তাৰ পৰা এই 2টা আঙুলি টিপাত যিমান কোন আহে সিমান কোনে লব কস্তুৰী হালধিটো অকনমান বেছি হলো একো প্ৰবলেম নহয় কাৰণ ইয়াৰ পৰা স্কিনত দাগ থাকি না যায় কস্তুৰী হালধি লম মই এইখিনি ললো মানে আধা চামুচতকৈ কম ইয়াৰ পাছত মই আনিছো এটো গাখীৰৰ খৰ গাখীৰ গৰম কৰি মই তাৰ পৰা খৰটো লৈ আনিছো আৰু অকনমান ঠাণ্ডা হ'বলৈ দিছো ঠাণ্ডা হোৱাৰ পাছতহে ব্যৱহাৰ কৰিম গাখীৰৰ খৰ ললো মই 1 চামুচ ইয়াৰ লগতে মই গাখীৰৰ খৰ লৈ লৈছো 1 চামুচ তাৰ পাছত এই তিনিটা বস্তু হাততে মিক্স কৰি লৈছো এটো পেষ্ট হাততে তৈয়াৰ হৈ গল এতিয়া মই মুখত লগাম আৰু এটো লগোৱাৰ এটা নিয়ম আছে সেই নিয়ম মতেহে লগাব লাগিব নিয়মটো মই লগাই পেলাই আপোনালোকক কৈ আছো এতিয়া মোৰ পেকটো লগাই হৈ গল পেকটো লগাই হৈ যোৱাৰ পাছত এতিয়া মই 10 মিনিট এনেদৰে ৰাখি থম 10 মিনিটৰ পাছত আপোনালোকক কি কৰিব লাগে সেইটো কৈ আছো 10 মিনিট হৈ গল 10 মিনিটৰ পাছত দেখিব অলপ শুকাইছে বেছিকৈ শুকাই না যায় তেতিয়া আপোনালোকে কি কৰিব লাহে লাহে 3 মিনিট এনেকৈ সাৰ্কুল মোচনত মাসাজ কৰিব 10 মিনিটৰ পাছত আপোনালোকে মাসাজ কৰিব লাগিব শুকুৱা যেন পায় শুকাই যোৱা যেন পায় তেতিয়া হলে আপোনালোকে অকনমান হাতত পানী খানি লব পাৰে মাসাজ কৰোতে তাৰ পাছত আপোনালোকে লাহে লাহে সাৰ্কুল মোচনত আপাৰ ডাইৰেকচনত খুব লাহে লাহে মাসাজ কৰিব
পেকটো লগাই 10 মিনিট ৰাখিলে তাৰ পাছত 3 মিনিট মাসাজ কৰিলে মাসাজ কৰাৰ পাছত আপোনালোকে এখন কটন কাপোৰ ল'ব নহলে এখন টিস্যু পেপাৰ ল'ব নহলে এটুকুৰা কটন ল'ব লৈ পেলাই আপোনালোকে মুখখন লাহে লাহে এনে ধৰণে মচি দিব এনেকৈ আপোনালোকে মুখখন ধুনিয়াকৈ মচি পেলাই নুধুব এনেদৰে আপোনালোকে ৰাতি শুই থাকিব আৰু এই ৰিমেডিটো আপোনালোকে ৰাতি শুৱাৰ আগত কৰিব ৰাতি শুই থাকিব ৰাতিপুৱা উঠি পেলাই আপোনালোকে মুখখন ধুব যেতিয়া আপোনালোকে ৰাতিপুৱা উঠিব আপোনালোকৰ স্কিনখন দেখি ভাল লাগি যাব খুব ধুনিয়া সাইন আহিব আপোনালোকৰ স্কিনখন গ্লোইং হ'ব আৰু এনেদৰে আপোনালোকে ব্যৱহাৰ কৰি থাকিলে আপোনালোকৰ স্কিনখনত বয়সৰ ছাপ সোনকালে নপৰিব আজিৰ ভিডিওটো ইমানে আছিল আজিৰ ভিডিওটোত মই এলোভেৰাই কেনেকৈ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰি সেই বিষয়ে কেইটামান নিয়ম কলো নিয়ম কেইটা আপোনালোকে নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো